নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়া আৰু লাইফ প্ৰসেস ইতিমধ্যে চেপ্টাৰটো শেষ হৈছে তোমালোকে নিশ্চয় চাইছা আগৰ ভিডিঅ' কেইটা বা ডাউট থাকিলে জনাবা হা এতিয়া আজি চেপ্টাৰটো ইতিমধ্যে শেষ কৰিলো তোমালোকৰ লাষ্ট পাৰ্টত আজি জাস্ট তোমালোকৰ দুটা প্ৰশ্নাৱলী থাকি গৈছিলে আৰু এটা অনুশীলনী এই অনুশীলনী আৰু প্ৰশ্নাৱলী প্ৰশ্নখিনি অলপ ডিসকাস কৰিম এটো শৰ্ট ভিডিঅ' হ'ব আৰু সমাপ্ত কৰিম ভিডিঅ'টো গমাইছা চেপ্টাৰটো একদম ফিনিশ হৈ যাব আজি আৰু ঠিক আছে দিয়া চাও হা এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্নাৱলী যেটো প্ৰথম প্ৰশ্নাৱলীটো কৰিলো সেকেন্ড প্ৰশ্নাৱলী হা সেকেন্ড প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা হয় আৰু যেটো প্ৰথম প্ৰশ্ন দিছে যে মানুহৰ পৰিবহন তন্ত্ৰত মুখ্য ভাগকেইটা কি আৰু কাৰ্যকেইটা লিখা এই পৰিবহন তন্ত্ৰত আমাৰ মেইন ভাগকেইটা কি আছিল তোমালোকৰ হৃদপিণ্ড আছিল ৰক্ত আছিল আৰু ৰক্তনলীৰ জালিকা আছিল ঠিক আছে এতিয়া হৃদপিণ্ডৰ কাম কি ইয়াৰ মুখ্য কাম হৈছে শৰীৰৰ প্ৰতিটো অংগলৈ কি কৰা তেজৰ সঞ্চালন ঘটোৱা ঠিক আছে ৰক্তৰ কাম কি আছিল ইয়াৰ পাচিত খাদ্য অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থবিলাক লৱণ ইত্যাদি কি কৰা পৰিবহন কৰা ঠিক আছে আৰু ৰক্তনলীৰ জালিকাৰ যোনটো কাম আছিল এটো আছিল যে ধমনী হৃদপিণ্ডৰ পৰা শৰীৰৰ আন অংগলৈ তেজ কঢ়িওৱা আকৌ এই হীৰাবোৰে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি আনি হৃদপিণ্ডলৈ ঘূৰাই অনা হৈছে ইহঁতৰ কাম ঠিক আছে ইয়াৰ পিডিএফটো পাই যাবা তোমালোকে কমে হেয়াৰ ডেসক্ৰিপচন বক্সতে লিংক আছে ডাউনলোড কৰি লবা ঠিক আছে জাস্ট ডিসকাস কৰি যাও কি প্ৰশ্ন কিটা তোমালোকৰ এতিয়া সেকেন্ড প্ৰশ্নটো আছিল তোমালোকৰ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন এই কথা আমি ক্লাছতো ডিসকাস কৰিছিলো তোমালোকৰ লাষ্ট পাৰ্টত তাৰ উত্তৰটো হৈছে যে পক্ষী আৰু স্তন্যপায়ী দেহত উষ্ণতা নিয়ন্ত্ৰণ কৰিবৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেন আৱশ্যক এনে প্ৰাণীৰ দেহত উষ্ণতাৰ পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে এই উদ্দেশ্যত স্তন্যপায়ী আৰু পক্ষী শৰীৰত অক্সিজেন যুক্ত আৰু অক্সিজেনৰ যেন ৰহিত তেজক পৃথক কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয় ঠিক আছে এইকেইটা আছে তোমালোকৰ 2 নম্বৰ আনসাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে যে উচ্চখাপ উদ্ভিদৰ পৰিবহনৰ তন্ত্ৰত অংগসমূহ কি পঢ়ি আইছো এটো আমি আগৰ ভাগটোত কি আছে জাইলেম আৰু ফ্লোএম হ'ব বিলা ধুনিয়া ইজি প্ৰশ্ন আমি কৰি আইছো অলৰেডি চতুৰ্থ প্ৰশ্নটো হৈছে যে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় ইয়াৰ জাইলেম আৰু ফ্লোএমৰ ফালে আমি দুটা আমি সেই প্ৰক্ৰিয়া পঢ়ি আইছিলো এই প্ৰক্ৰিয়াৰ কথা লিখি দিলে হৈ যাব ঠিক আছে এতিয়া চাও হা এতিয়া উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কিহে হয় জাইলেম কলাৰে হয় জাইলেম কলাৰ নলিকা বিলাকত বিভিন্ন উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযুক্ত হৈ গোটেই দেহটোত ভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন খুঁটিৰ সৃষ্টি কৰে ঠিক আছে আৰু হিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সঞ্চয়ভাৱে আয়ন বিলাক গ্ৰহণ কৰি থাকে ইয়ে হিপা আৰু মাটিৰ মাজত আয়ন গ্ৰাহতাৰ তাৰতম্য সৃষ্টি কৰে আৰু হেয়ে এই তাৰতম্য মানে কি পাৰ্থক্য দূৰ কৰিবলৈ হিপাই মাটিৰ পৰা পানী শোষণ কৰে ফলত হিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানী প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে আৰু এটা তোমালোকৰ যোনটো ট্ৰান্সপিৰেচনটো আছে ট্ৰান্সপিৰেচনটো লিখিব পাৰা হা যিকোনো এটা লিখিলে হ'ব নেক্সট যোনটো আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো চাও হা এতিয়া কৈছে যে উদ্ভিদৰ দেহত খাদ্যৰ একেদৰে সংবহন ঘটে কেনেদৰে সংবহন ঘটে এইটো তোমাৰ ফ্লোএম তোমালোকৰ যোনটো ফ্লোএম টিস্যুদি যদি ইয়াত এটিপি ব্যৱহাৰ হয় আমি পঢ়িছিলো আগত এটা চাও হা ইয়াত কেনেদৰে লিখিছে ঠিক আছে এটা উদ্ভিদৰ দেহত খাদ্যৰ সংবহনৰ কি হয় ফ্লোএম কলাৰ দ্বাৰা ঘটে ওকে জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্লোএমৰ যোগেদি সংঘটিত হোৱা খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰত কি হয় শক্তি ব্যৱহাৰ হয় শক্তিটো কি হয় আমাৰ ইয়াত এটিপিৰ ব্যৱহাৰ হা আৰু সুক্ৰোজৰ দৰে পদাৰ্থবিলাক ফ্লোএম কলাৰ ভিতৰলৈ স্থানান্তৰ কৰোতে এটিপিৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে ইয়াৰ দ্বাৰা ফ্লোএমৰ আহুতি চাপৰ বৃদ্ধি হয় আৰু ফলত পানী ভিতৰলৈ গতি কৰে এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত ফ্লোএম কলালৈ গতি কৰে ফলত উদ্ভিদৰ দেহত প্ৰয়োজনীয় অঞ্চললৈ কি হয় খাদ্যৰ সংবহন ঘটে ঠিক আছে কি লিখি লবা হা পাই যাবা টেনচন নলবা তোমালোকে আৰু নেফ্লনৰ গঠন আৰু কাৰ্য এটা লিখা নাই মই তোমালোকে নিজে লিখি লবা হা তোমালোকৰ হোমৱৰ্ক আগৰ যোনটো ভাগ আছিল পিডিএফটোত আছে এটো পিডিএফ যোনটো তোমালোকে ডাউনলোড কৰিবা তাত তোমালোকৰ আনসাৰটো পাই যাবা ঠিক আছে সবৰ আনসাৰ পাবা এটো কিন্তু মই চিত্ৰটিটো আকিবনি হেকাৰণে আগৰ ভাগটো যেহেতু ভালৰে বুজালৈ এটো কাৰণে বুজোৱা নাই ঠিক আছে বাকিবিলাকো বুজাইছো
এইটো আৰু এনে এলা লাগিলে বুলি ক'ব পাৰা তোমাৰ একো নাই তোমালোকে নিজে লিখি ল'বা ঠিক আছে একেবাৰে ইজি হয় তোমালোকৰ পিডিএফটোতে আছে ওপৰত দেখিবাই তোমালোকে এতিয়া উদ্ভিদে কি উপায়ে বৰ্জিত বস্তু পদাৰ্থৰ ত্যাগ কৰে এটা হৈছে তোমালোকৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ যোগেদি কৰে কি পত্ৰৰন্ধ্ৰৰ যোগেদি আৰু অতিৰিক্ত পানী প্ৰচ্ছেদন প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ পৰা ত্যাগ কৰে ঠিক আছে ৩ নম্বৰ প্ৰশ্নটো হ'ল যে কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি শৰীৰৰ অতিৰিক্ত পানী এইটো ইম্পৰ্টেণ্ট না এইটো পৰীক্ষাত আহে তোমালোকৰ অতিৰিক্ত পানী পৰিমাণ শৰীৰত থকা অতিৰিক্ত পৰিমাণ আৰু বৰ্জনমুক্ত দ্ৰৱীভূত ৰেচনযুক্ত পদাৰ্থৰ পৰিমাণ এইটো তোমালোকে লাষ্টত মই বুজাই দিছিলোঁ এইটো বস্তু তোমালোকে এতিয়া চাম তোমালোকৰ অনুশীলনী ঠিক আছে অনুশীলনী কেইটা চাওঁ ইয়াত প্ৰথম যোনটো কোনটো দিছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ ৰেচন নহয় আৰু ৰেচন হয় ঠিক আছে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি প্ৰথমটো হৈছে পানীৰ পৰিবহন খাদ্য পৰিবহন এমিনো এচিডৰ পৰিবহন অক্সিজেনৰ পৰিবহন জাইলেমৰ কি আছিলে পানীৰ পৰিবহন আছিলে ঠিক আছে আৰু খাদ্য আৰু এমিনো এচিডৰ কাৰ আছিলে তোমাৰ ফ্লোএমৰ আছিলে দুইটা হা খাদ্য আৰু হেতু নেক্সট প্ৰশ্নটো হ'ল যে স্বপক্ষীয় পৰিপুষ্টিৰ প্ৰয়োজন হয় কেতিয়া কি প্ৰয়োজন হয় স্বপক্ষীয়ত কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰশৰীত সূৰ্যৰ ওপৰত গোটেইকেইটা প্ৰয়োজন হয় স্বপক্ষীয় মানে কি বিলাক উদ্ভিদৰ কথা কৈছে এতিয়া পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো কি বুলি কয় ক'ত সম্পাদিত হয় সাইটোপ্লাজম মাইটোকন্ড্ৰিয়া ক্লোৰোপ্লাষ্ট আৰু কোষকেন্দ্ৰত ক'ত হয় সাইটোপ্লাজমত হয় নাই এইটো পঢ়িছিলো আমি অলপ আগত ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ আমাৰ শৰীৰত চৰ্বিজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় আৰু এই প্ৰক্ৰিয়াটোত শৰীৰৰ কোন অংশত সংঘটিত হয় তোমালোকৰ একদম প্ৰথম ভাগত যেতিয়া দ্বিতীয় ভাগত যেতিয়া আমি তোমালোকৰ পৰিপুষ্টি চেপ্টাৰটো পঢ়িছিলো পৰিপুষ্টিত ইয়াৰ বিষয়ে পঢ়িছিলো ইয়াত কি হয় ক্ষুদ্ৰান্তত সংঘটিত হয় ঠিক আছে ইয়াত কি হয় তোমালোকৰ ইমালসিফিকেশন অবদ্ৰৱীকৰণ প্ৰথমতে হয় চৰ্বি আৰু স্নেহ পদাৰ্থৰ খাদ্যত ডাঙৰ গোলক হিচাপে থাকে যাৰ বাবে উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে যকৃতৰ পৰা ওলোৱা পিত্তৰস বাইল জুচ পিত্তৰসে এই ডাঙৰ চৰ্বি গোলকবোৰ ভাঙি সৰু গোলকৰ ৰূপান্তৰ কৰে আৰু এই প্ৰক্ৰিয়াটো কি বুলি কয় বনদ্ৰীকৰণ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হা আৰু পাচন এইটো ইম্পৰ্টেণ্ট ক'ত কোনটো বস্তু হজম হয় এইটো বহুত ইম্পৰ্টেণ্ট পাচন এটা হজম কেনেকৈ চাওঁ এতিয়া ইয়াৰ পিছত তোমাৰ অগ্নাশয় মানে পেনক্ৰিয়াছৰ পৰা ওলোৱা লাইপেজ নামৰ উৎসেচকে সৰু চৰ্বি গোলকবিলাকৰ ওপৰত ক্ৰিয়া কৰি ফেটি এচিড আৰু গ্লিচাৰলৈ ভাঙি দিয়ে আৰু এনেদৰে চৰ্বিৰ পাচন হয় এইলা বস্তু আমি দ্বিতীয় ভাগটোত পঢ়ি আহিছিলো নিশ্চয় তোমালোকৰ মনত আছে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো যাম আমি ইয়াত কৈছে যে পাচনৰ লালটিৰ ভূমিকা কি ই কি কৰে খাদ্য বস্তুবোৰ তিয়াই দিয়ে প্ৰথম ভূমিকা হৈছে খাদ্য বস্তু তিয়াই কোমল কৰি পিছল কৰে যাৰ ফলত খাদ্যখিনি সহজে গিলি খাদ্যনলী তলেদি পঠিয়াব পাৰি ঠিক আছে এইটো প্ৰথম কাৰণ আৰু এটা আছে উৎসেচক এইটো হজম কৰা লালটিত কি থাকে লালটি এমাইলেজ থাকে লালটি এমাইলেজে কি কৰে বা টাইলিন কিবা লালটি এমাইলেজ বুলি লিখিবা তোমালোকে হা তোমালোকৰ পাঠ্যপুথিত নাই যে যেহেতু উৎসেচক থাকে হা এই উৎসেচকে কি কৰে তোমালোকৰ জটিল শৰ্কৰা বা চেতহাৰ যাক আমি ইংৰাজীত ষ্টাৰ্চ বুলি কওঁ ভাঙি কি হলৈ সৰল শৰ্কৰা যাক মেলটোজলৈ ৰূপান্তৰ কৰে ই কি কৰে ষ্টাৰ্চটো মেলটোজ বনাই দিয়ে ঠিক আছে ওকে এইটো পঢ়ি আহিছো আগত আমি ঠিক আছে এটা 7 নম্বৰ প্ৰশ্নটো চাওঁ স্বপক্ষীয় পুষ্টিৰ কাৰণ কি কাৰকৰ প্ৰয়োজন ইয়াৰ উপজাত পাৰ্থক্যবোৰ কি ঠিক আছে এতিয়া স্বপক্ষীয় পুষ্টি মানে কৈছে য'ত মানে নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰি ল'ব পাৰে যিয়ে তাকে কি বুলি কয় সেই পৰিপুষ্টিয়ে কি বুলি কয় তোমালোকৰ স্বপক্ষীয় পুষ্টি বুলি কয় এতিয়া চোৱা স্বপক্ষীয় পুষ্টিত কি হৈছিলে ইয়াত পত্ৰশৰীত কণা আছিলে পত্ৰশৰীত কণা সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগি কি হৈছিলে তোমালোকৰ হিয়তি তাৰ পৰা নিজৰ খাদ্য নিজে উৎপাদন কৰিছিলে সেইটো কথা হৈছে স্বপক্ষীয় পুষ্টিৰ কাৰণে কি কাৰকৰ প্ৰয়োজন হয় তো আমি লিখিব লাগিব যে কাৰকবিলাক কি হ'ব আমাৰ প্ৰথমটো হ'ব পত্ৰশৰীত কণা তাৰ পৰা হ'ব তোমালোকৰ কাৰ্বন ডাই অক্সাইড তাৰ পৰা আছে তোমালোকৰ পানী সূৰ্যৰ পোহৰ ঠিক আছে এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট হ'ব এতিয়া উপজাত পদাৰ্থ মানে কি আছে তোমালোকৰ বাই প্ৰডাক্ট আৰু স্বপক্ষীয় পুষ্টি মূলত উৎপাদন হয় গ্লুকোজ ঠিক আছে যি চেতহাৰ হিচাপে জমা হয় আৰু মুখ্য উপজাত পদাৰ্থ
বোৰ হৈছে তোমালোকৰ অক্সিজেন আৰু পানী ঠিক আছে উপজাত পদাৰ্থবিলাক কি হৈছে অক্সিজেন আৰু পানী মুখ্যভাৱে কি উৎপন্ন হয় তোমালোকৰ গ্লুকোজ উৎপন্ন হয় ঠিক আছে এইটা আছে তোমালোকৰ 7 নম্বৰৰ প্ৰশ্নৰ উত্তৰ ঠিক আছে বুজি পাইছা ডাউট থাকিব নালাগে ডাউট থাকিলে কবা হা এটা চোৱা হবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি হবাত আৰু অবাত শ্বসনৰ উৎপাদন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা আমাক কি কৰিছে হবাত আৰু অবাত শ্বসনৰ পাৰ্থক্য কব দিছে আমি হবাত আৰু অবাত বস্তুটো আমি ক'ত পঢ়িলো আমাৰ যোনটো চতুৰ্থ ভাগ আছিল চতুৰ্থ ভাগত ধুনীয়াকৈ তোমালোকক বুজাই দিয়া আছে যে হবাত আৰু অবাত শ্বসন কি হয় তে ইয়াৰ পাৰ্থক্যবিলাক চোৱা প্ৰথমে আমি বৈশিষ্ট্যবিলাক লিখিছো বৈশিষ্ট্যবিলাক কি হয় অক্সিজেন বিলাক বৈশিষ্ট্যকেইটাৰ তাৰ বৈশিষ্ট্যৰ লগত ৰিলেটেড যিমান হেৰি আছে তোমালোকৰ পাৰ্থক্য এটা লিখা আছে হবাত মানে কি হৈছে তোমালোকৰ এৰবিক ৰেস্পিৰেচন ঠিক আছে আৰু অবাত মানে আছে তোমালোকৰ এনবিক ৰেস্পিৰেচন হবাতত কি হয় তোমালোকৰ অক্সিজেনৰ ব্যৱহাৰ হয় আৰু অবাতত কি হয় অক্সিজেনৰ ব্যৱহাৰ নহয় এইটো ঠাই কৈছে যে হবাতত অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আৰু অক্সিজেনৰ উপস্থিতিত কি সংঘটিত হয় তোমালোকৰ অবাত শ্বসনটো এতিয়া আৰু হবাতটো ক'ত হয় সাইটোপ্লাজম আৰু মাইটোকন্ড্ৰিয়াত কি হয় তোমালোকৰ হবাত যোনটো তোমালোকৰ ৰেস্পিৰেচন বা শ্বসন প্ৰণালী সেইটো ক'ত হয় তোমালোকৰ সাইটোপ্লাজম আৰু মাইটোকন্ড্ৰিয়াত সম্পূৰ্ণ হয় আৰু তোমালোকৰ যোনটো অবাত হয় সেইটো অকল সাইটোপ্লাজমতে হয় আৰু তোমালোকৰ যোনবিলাক ডাঙৰ হেৰি থাকে আৰু তোমালোকৰ এটা কথা আছিলে যে অবাতত বেছি শক্তি উৎপন্ন হয় আৰু হবাতত কম হয় সেইকাৰণে যোনবিলাক ডাঙৰ প্ৰাণী থাকে বা জীৱ থাকে সিহঁতৰ কি থাকে বেছিভাগৰে হবাত ৰেস্পিৰেচন থাকে হ'ব নেক্সট 3 নম্বৰটো চোৱা কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি ইয়াত অন্তিম পদাৰ্থ হিচাপে উৎপন্ন হয় আৰু কিন্তু অবাতত কি হয় তোমালোকৰ ইষ্টৰ ক্ষেত্ৰত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি পেশীৰ ক্ষেত্ৰত লেক্টিক এসিড আৰু শক্তি ঠিক আছে শক্তি দুটাতে থাকিব নেক্সট তোমাৰ শক্তি উপাদান হৈছে যে বহু বেছি পৰিমাণৰ শক্তি উৎপন্ন হয় ক'ত হয় তোমালোকৰ হবাত সেইটো কাৰণে কি হয় তোমালোকৰ যে ডাঙৰ প্ৰাণী থাকে ডাঙৰ প্ৰাণীবিলাকৰ ক্ষেত্ৰত হবাত হয় যোনবিলাক সৰু প্ৰাণী থাকে সিহঁতৰ অবাত হয় কাৰণ তাত কি হয় শক্তিটো বহুত কম পৰিমাণে উৎপন্ন হয় ইয়াত চোৱা অকল ইয়াত তোমালোকৰ 38টা এটিপি উৎপন্ন হৈছে ইয়াত কি আছে অকল দুটাৰ বুজিছা 38টা এটিপি আৰু দুটা এটিপিৰ মাজত পাৰ্থক্য আছে 36টা এটিপিৰ পাৰ্থক্য আছে বুজিছা নে আমি দুটা এটিপি চলাব পাৰিম জানো একো চলিব নোৱাৰো বস্তুটা ডাঙোতে মেলোতে এইবিলাক খোজ কাঢ়োতে যাবগৈ ইমান বুজিছা ইমান বহুত কম মানে ঠিক আছে হ'ব এতিয়া চোৱা নেক্সট প্ৰশ্নটো চাম ইয়াত প্ৰাণী সেই তোমাৰ উদাহৰণ দিব কৈছে এতিয়া হবাত শ্বসন সম্পাদনা কৰা প্ৰাণী আমাৰ মানুহ হ'ল কুকুৰ হ'ল মেকুৰী মাছ এইবিলাক উচ্চ শ্ৰেণীৰ যিবিলাক প্ৰাণী সেইবিলাক ঠিক আছে আৰু অবাত শ্বসন হৈছে তোমালোকে ইষ্ট এককুকীয়া ভেঁকুৰ কিছুমান বেক্টেৰিয়া মানুহৰ পেশী কোষেও কেতিয়াবা অবাত ৰেস্পিৰেচন কৰে যেতিয়া আমি লেক্টিক এসিড যে হেৰি হয় এইটো কি হৈছে অবাত মানুহৰ পেশীটো এইটো বস্তু কি হয় তোমালোকৰ মানুহৰ পেশীও কেতিয়াবা যেতিয়া অক্সিজেনৰ মাত্ৰাটো কম হৈ যায় তেতিয়া তাত কি হৈ যায় তোমালোকৰ অবাত শ্বসন হয় মানে গম পাইছা অকল পেশীত মানে বেলেগ কোনো হেৰিয়ত নহয় অল অভাৰ নহয় 9 নম্বৰ প্ৰশ্নটো চোৱা যে প্ৰচুৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাকত কেনেকৈ গঠিত হয় বায়ুকোষ মানে কি আছে তোমালোকৰ এলভিউলি বিলাক এতিয়া হাওঁফাওৰ বায়ুকোষ বিলাক গেছ বিনিময়ৰ বাবে বিশেষভাৱে গঠিত হয় ইয়াৰ কাৰণসমূহ হৈছে ইয়াৰ বৃহৎ পৃষ্ঠকালি ইয়াৰ এৰিয়াটো বহুত পৃষ্ঠকালিটো বহুত সাৰফেস এৰিয়াটো বহুত বেছি হাওঁফাওত থকা লাখ বায়ুকোষে মিলি এটা অতি বিশাল পৃষ্ঠকালি বা সাৰফেস এৰিয়া গঠন কৰে প্ৰায় এক টেনিছ কোৰ্টৰ সমান মানে ইমানেই এলভিউলাই আছে তোমালোকৰ ইমানে বায়ুকোষ আছে যে এখন টেনিছ কোৰ্টৰ সমান সাৰফেস এৰিয়া বা পৃষ্ঠকালি সিহঁতি বনাব পাৰে ঠিক আছে ইয়াৰ ফলত একে সময়তে বহু পৰিমাণে গেছ বিনিময় হয় হ'ব নেক্সট তোমালোকৰ যোনটো আছে এইটো যে অতি পাতল বেৰ বায়ুকোষৰ বেৰ মাত্ৰ এহাৰি কোষেৰে গঠিত অতি পাতল মানে একদম পাতল যিয়ে গেছ ব্যাপন সহজ আৰু দ্ৰুত কৰি তোলে ঠিক আছে আৰু নেক্সটটো আছে ৰক্ত জালিকাৰ আৱৰণ প্ৰতিটো বায়ুকোষত অসংখ্য সূক্ষ্ম ৰক্ত কোষিকাৰে আৱৰি থাকে আৰু সেই তেজ আৰু বায়ুকোষৰ মাজত দূৰত্ব কম হোৱাৰ বাবে অক্সিজেন সহজে তেজত সোমায় আৰু কাৰ্বন ডাই অক্সাইড সহজে ওলাই যায় হ'ব এতিয়া তিনিটা তোমালোকৰ কাৰণ হ'ল যাৰ কাৰণে কি হয় প্ৰচুৰ পৰিমাণে গেছ বিনিময় হ'ব পাৰে ক'ত বায়ুকোষত প্ৰথমটো আছে বৃহৎ পৃষ্ঠকালি নেক্সটটো আছে তোমালোকৰ অতি পাতল বেৰ আৰু তৃতীয়টো হৈছে তোমালোকৰ ৰক্ত জালিকাৰ আৱৰণ ঠিক আছে বুজি পাইছা নিশ্চয় কিবা ডাউট থাকিলে জনাবা চেপ্টাৰ কেইটা তোমালোকে আগৰ ভিডিঅ'টা চালা চাগে নিশ্চয় বুজি পাইছা না বস্তুবিলাক জনাবা বুজি পাইছা নাই আৰু
তোমাৰ মানে নোটছটো যেনেকৈ দিছোঁ তোমালোকক সেইবিলাক নোটছ মানে তোমালোকৰ এই পিপিটিটো পাই যাবা এই পিপিটি নোটছবিলাক তোমালোকে ৰিভিজন কৰিবলৈ বহুত ভালকৈ ইউজ কৰিব পাৰিবা হা সেইটো কাৰণে তোমালোকে প্ৰথমতে গোটেই চেপ্টাৰটো পঢ়িবা এবাৰ আগৰ চেপ্টাৰবিলাকত যেতিয়া মই ক্লাছ লৈছিলোঁ তেতিয়া মই কৈছিলোঁ এইটো কথা যে যোনবিলাক তোমালোকৰ ভিডিঅ' হেৰি চেপ্টাৰ থাকে বা ভালদৰে পঢ়িবা কিতাপখন পঢ়াৰ পিছত যোনখিনি নোটছখিনি দিয়া হৈছে সেই নোটছখিনি এবাৰ চাই দিবা ঠিক আছে একদম ৰিভিজন কৰিবলৈ বেষ্ট আৰু বহুত কষ্ট কৰি নোটছটো বনাইছোঁ সেইকাৰণে তোমালোকেও অলপ কষ্ট কৰি অলপ পঢ়িবা ঠিক আছে নেক্সট তোমালোকৰ যোনটো প্ৰশ্ন আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো চাওঁ আমি ইয়াত কৈছে যে আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গ'লে কি হ'ব পাৰে এতিয়া হিমোগ্লোবিনৰ কাম কি আমি আগত পঢ়ি আহিছোঁ হিমোগ্লোবিনৰ কি কৰে হিমোগ্লোবিনে যোনটো অক্সিজেন হিমোগ্লোবিনত কি থাকে তোমালোকৰ আৰবিচি থাকে ৰেড ব্লাড চেল থাকে এই ৰেড ব্লাড চেলবিলাকে কি কৰে তোমালোকৰ লোহিত ৰক্তকণিকা থাকে তাক আমি আৰবিচি বুলি কওঁ লোহিত ইহঁতে কি কৰে অক্সিজেন কঢ়িয়াই বিভিন্ন অংগ প্ৰত্যংগলৈ নিয়ে ঠিক আছে এতিয়া চোৱা হিমোগ্লোবিন হ'ল লোহিত ৰক্তকণা থকা এবিধ ৰঞ্জক পদাৰ্থ আমি পঢ়ি আহিছোঁ আগত তাৰপিছত ইয়াৰ মূল কাম হ'ল হাওঁফাওঁৰ পৰা অক্সিজেন কঢ়িয়াই নি দেহৰ বিভিন্ন কলা আৰু কোষত যোগান ধৰা হৈ গ'ল এতিয়া যদি কমি যায় তেতিয়াহ'লে কমি গ'লে কি হৈ যাব এনিমিয়া বুলি এটা বেমাৰ হ'ব ঠিক আছে সেইটো পঢ়িম বস্তুটো পঢ়িম এতিয়া যে যদি আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি যায় তেনে তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা অক্সিজেন কঢ়োৱা ক্ষমতা তেজৰ সেইটো কমি যাব তাৰপিছত ইয়াৰ ফলত আমাৰ দেহৰ কোষবিলাকত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপাব আৰু এই অৱস্থাটো কি বুলি কয় ৰক্তহীনতা বুলি কয় ৰক্তহীনতা এটা বেমাৰ হয় ৰক্তহীনতাটো এনিমিয়া হ'লে কি হয় গম পোৱা নাই যে গোটেই শৰীৰত মানে তেজটো নাইকিয়া হৈ যায় গম পাইছা তেজটো নাইকিয়া হৈ যায় তাৰ ফলত ঢুকাই যায় বহুত মানুহ ঢুকাই যায় তেনেকৈ এনিমিয়া হ'লে গম পাইছা সেইটো কাৰণে আমি কি হ'ল আমাৰ ডায়েটটো মেইনটেইন কৰিব লাগে ভাল বস্তু খাব লাগে তেজটো সদায় বঢ়াই থাকিব লাগে গম পাইছা হ'ব ইয়াৰ পৰিণতি কি হ'ব ইয়াৰ শৰীৰ দুৰ্বল লগা ভাগৰুৱা অনুভৱ কৰা উশাহ লোৱাত কষ্ট পোৱা যিহেতু শৰীৰত মানে অক্সিজেনৰ চাহিদাটো পূৰণ কৰিবলৈ উপযুক্ত তোমালোকৰ অক্সিজেন নাথাকিব সেইটো কাৰণে কি হ'ব উশাহ ল'বলৈ আমি কষ্ট পাম ঠিক আছে আৰু অধিক আদি লক্ষণে দেখা দিয়া যায় হ'ব হৈ গ'ল বুজি পালা চাগে নিশ্চয় এইটো প্ৰশ্ন এবাৰ লিখি ল'বা হা তোমালোকে আৰু আনচাৰটো পাই যাবা তোমালোকে টেনশ্যন নল'বা নোটছখিনি ডেছক্ৰিপশ্যন বক্সতে আছে গৈ পিনি জাষ্ট তোমালোকে ডাউনলোড কৰি ল'লে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা হ'ব লগৰখিনিকো দেখাবা হা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা ভিডিঅ'বিলাক তাতে লগৰখিনিয়ে চাওক আৰু এতিয়া আমি ফ্ৰী টাইম দিবলৈ চেষ্টা কৰিছোঁ তোমালোকক এতিয়ালৈকে আৰু যি হ'লো তাৰপিছত এইটোৱে আৰু জল্দি চিলেবাছখিনি কমপ্লিট কৰিব লাগে ন তোমালোকৰ সেইকাৰণে অলপ ফাষ্ট যাম হা এইখিনি চেপ্টাৰখিনি তোমালোকে একো তোমালোকৰ কাৰণে একো তোমালোকক সকলো বুজাব চেষ্টা কৰিম কিন্তু আগত যে অলপ শ্ল' গৈছিলোঁ লাহে লাহে বুজাই আছিলোঁ ন তোমালোকক সেইটো নকৰোঁ এবাৰ অলপ ফাষ্ট যাব চেষ্টা কৰিম ঠিক আছে যদি কিবা ডাউট থাকে যে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা ডাউট ক্লিয়াৰিঙৰ কাৰণে এক্সট্ৰা ছেশ্যন লৈ আহিম অকল তোমালোকৰ তাত অকল ডাউটে ক্লিয়াৰ হ'ব জাষ্ট তোমালোকে জইন হ'বা আৰু জইন হ'বলৈ তোমালোকে যেতিয়া আমাৰ জানিব লাগিব ন তোমালোকে যে ডাউট ক্লিয়াৰিং ছেশ্যন আহি আছে সেইটো কাৰণে তোমালোকে আমাৰ যোনবিলাক ইনষ্টাগ্ৰামৰ পেজ হওক বা ইউটিউবৰ চেনেলটোৱে হওক ছাবস্ক্ৰাইব কৰি থ'বা হা তেতিয়া তাতে আমি নটিফিকেশ্যন যাব যে আমি লাইভ আহিম ডাউট ক্লিয়াৰিং ছেশ্যন লৈ আহিম তোমালোক চব জইন হ'বা মোক তোমালোকে ডাউটখিনি ক'বা মই ইয়াত লাইভ এখন বৰ্ডতে ইয়াতে চব বুজাই দিম ঠিক আছে হ'বনে হৈ গ'ল এইটো চালোঁ আমি এতিয়া যে হিমোগ্লোবিন যদি কমি যায় আমাৰ দেহত কি হৈ যাব এটা বেমাৰ হ'ব এনিমিয়া বা অসমীয়াত যদি কওঁ আমি ৰক্তহীনতা ঠিক আছে আমি নেক্সট প্ৰশ্নটো চাওঁ যে মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহনৰ তন্ত্ৰটো বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজন কি এইটো চোৱা তোমাৰ ইম্পৰ্টেণ্ট মই চেপ্টাৰটো যেতিয়া পঢ়াই তেতিয়া কৈছিলোঁ নাই যে দ্বৈত যোনটো ৰক্ত সংবহন যাক আমি কি বুলি কওঁ ডাবল চাৰ্কুলেশ্যন বুলি কওঁ এই ডাবল চাৰ্কুলেশ্যনটো ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ যে এইটো কিয় হয় চাই লোৱা এতিয়া ইয়াক মানুহৰ সংবহন তন্ত্ৰত তেজৰ প্ৰতিটো অংশৰ প্ৰতিটো সম্পূৰ্ণ চক্ৰত হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ প্ৰবাহিত হয় হা আৰু ইয়াকে কি বুলি কয় দ্বৈত ৰক্ত সংবহন বুলি কোৱা হয় আমাৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে এটা আছে কি সুঅলিন্দ সুনিলয় বাঁৱলিন্দ আৰু বাঁৱনিলয় ঠিক আছে এতিয়া হাওঁফাওঁ যোনটো সম্বন্ধীয় যোনটো সংবহন এইটো ইয়াত ভালদৰে বুজাই থোৱা আছে ভালদৰে চাবা তোমালোকে যে শৰীৰৰ বিভিন্ন অংশত অক্সিজেনবিহীন যিমান তেজ থাকিব সেইখিনি সুঅলিন্দলৈ আহে আৰু তাৰ পৰা সুনিলয়লৈ যাব সুনিলয়ৰ পৰা ই কৰিব এই তেজ হাওঁফাওঁ ধমনীয়ে বাওঁফাললৈ যাব ঠিক আছে এতিয়া সোঁফালৰ আৰু হাওঁফাওঁৰ তেজেৰে কাৰ্বন ডাই অক্সাইড এৰি দি অক্সিজেন গ্ৰহণ কৰি অক্সিজেন কৰিব আৰু তাৰপিছত কি হ'ব ই বিশুদ্ধ হৈ যাব ঠিক আছে ভালদৰে চাই ল'বা ষ্টেপ বাই ষ্টেপ বুজাই থোৱা আছে নেক্সট কি হ'ব দেহ সম্বন্ধীয় সংবোধন চিষ্টেমিক চাৰ্কুলেশ্যন
কি হ'ব হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ হাওঁফাওঁ শিৰাৰে বাওঁ অনিন্দলৈ আহে আৰু তাৰ পৰা বাওঁ নীললৈ যায় ঠিক আছে বাওঁ নীলৰ পৰা এই তেজ মহাধমনীৰে গোটেই শৰীৰত প্ৰবাহিত হ'ব আৰু শৰীৰৰ কলা কোষত অক্সিজেন যোগান ধৰি তাৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ পুনৰ তেজ অনিন্দলৈ উভতি আহিব ঠিক আছে আৰু ইয়াৰ প্ৰয়োজনীয়তা কি কি প্ৰয়োজনীয় ইম্পৰ্টেন্ট হয় দ্বৈত সংবহনে অক্সিজেনযুক্ত তেজ আৰু অক্সিজেনবিহীন তেজক সম্পূৰ্ণৰূপে পৃথক কৰি ৰাখে আৰু এই পৃথকীকৰণৰ অতি দৰকাৰী কাৰণ শৰীৰৰ কোষলৈ দক্ষতা সম্পূৰ্ণভাৱে অক্সিজেন যোগান ধৰাটো নিশ্চিত কৰে ঠিক আছে আৰু মানুহৰ দৰে গৰম তেজৰ যোনবিলাক প্ৰাণী থাকে সেইবিলাকৰে উচ্চ শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি উৎপাদনৰ বাবে নিৰন্তৰ অক্সিজেন যোগান ধৰিবলৈ অপৰিহাৰ্য এটো হৈছে ইয়াৰ নেসেসিটি বা ইয়াৰ প্ৰয়োজনীয়তা ঠিক আছে হ'ব এসো ইয়াৰ কাৰণে তোমালোকে এটা ডায়াগ্ৰাম আঁকি দিব পাৰা চিত্ৰ এটা আঁকিব পাৰা চিত্ৰটো হৈছে এইটো চোৱা অলপ বহুত আগল নিব লাগিব অলপ এই সব ইয়াতে আছে বাৰু টেনচন নলবা এই পিডিএফটো সব পাই যাবা হা টেনচন নলবা তোমালোকে এইটো তোমালোকে মই ধুনীয়াকৈ দি দিম তোমালোকে পিডিএফটো বা চাই পঢ়ি থাকিব পাৰিবা ঠিক আছে এই যোনটো চিত্ৰটো এই চিত্ৰটো আঁকি দিবা ঠিক চিত্ৰটো আঁকি দিলে তোমালোকৰ আনসাৰটো কমপ্লিটেড 4 নম্বৰ যদি আহে তোমালোকে 4 নম্বৰ ডাইৰেক্ট পাই যাবা কাটা কাটি ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰটো লিখিবা আৰু এই চিত্ৰটো আঁকি দিবা হ'ব আৰু দুটা প্ৰশ্ন আছে একদম ছুটি ভিডিও হ'ব টেনচন নলবা বস্তুখিনি বুজাই মেলি তোমালোকক চেপ্টাৰটো খতম কৰি এসো জাইলেম আৰু ফ্লোএম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যটো এটা পঢ়ি আহিলো আগতে এটা চাইলো হয় এতিয়া জাইলেমত কি হয় পানী আৰু খনিজ লৱণৰ পৰিবহন হয় পানীত কি হয় তোমালোকৰ পানী আৰু খনিজ লৱণৰ আৰু ইয়াত ফ্লোএমত কি হয় খাদ্য আৰু সুক্ৰোজ আৰু এটা কি হয় তোমালোকৰ আৰু এটা থাইকোলাত এমিনো এসিড হা থাইকোলাত এমিনো এসিডৰ কি হয় সৰবৰাহ ঘটে ইয়াত ঠিক আছে আৰু এটি কি হয় তোমালোকৰ জাইলেম আমি আগত পঢ়ি আহিছো ই কৈছে অকল ঊৰ্ধ্বমুখী অকল ই ওপৰলৈহে যাব ঠিক আছে আৰু এটো কি হৈছে ঊৰ্ধ্বমুখীও হ'ব পাৰে নিম্নমুখী হ'ব পাৰে ই এনেকৈ যাব পাৰে ই এনেকৈ যাব পাৰে ঠিক আছে আৰু এটা আৰু 3 নম্বৰটো হৈছে বাষ্পমোচনৰ ফলত সৃষ্টি হোৱা শুহনি বল ট্ৰেন্সপিৰেশন পুল বা বাষ্পমোচন বল বুলি ক'ব পাৰে হা নামৰ এক ভৌতিক বলে ক্ৰিয়া কৰে আৰু ইয়াত কি হয় তোমালোকৰ ইয়াত সক্ৰিয় পৰিবহন ঘটে ইয়াত কি হয় ইয়াত এটিপিৰ প্ৰয়োজন হয় ইয়াত কাক হয় ফ্লোএম হয় নেক্সট যোনটো কোষৰ প্ৰকৃতি কি হ'ব ইয়াত পৰিবহনকাৰী কোষবোৰ মৃত থাকে গম পাইছা মৃত থাকে আৰু ইয়াত কি থাকে ইয়াত জীৱন্ত থাকে এইটো বস্তু তোমালোকৰ চেপ্টাৰত ভালদৰে না তোমালোকৰ এইটো ক্লাছ 9ত আছিল এইটো বস্তু তোমালোকৰ ক্লাছ 9ৰ পৰা আনি লিখা হৈছে ইয়াত হা ক্লাছ 9 তোমালোকে যোনটো হেৰি পঢ়িছিলা কলা বা টিস্যু চেপ্টাৰটো পঢ়িছিলা এই চেপ্টাৰটোত এই বস্তুবিলাক আছিল ঠিক আছে একো নাই তোমালোকে মন আছে কি তোমালোকৰ বহুতৰে এইটো বস্তু হ'বনে তোমালোকৰ শেষ প্ৰশ্নটো চালো ইয়াতে তোমালোকৰ চেপ্টাৰটো শেষ হৈ যাব এটা জাইলেম ফ্লোএম এইটো সেম প্ৰশ্ন আছে তোমালোকৰ ইয়াত প্ৰশ্নটো বেলেগ আছিল প্ৰশ্নটো বেলেগ লিখিম হা ইয়াত তোমালোকৰ ইয়াত হেৰি হ'ব লাগিছিল জাইলেম নহয় ইয়াত বায়ুকোষ 13 নম্বৰ প্ৰশ্ন আছিল মানে এইটো বায়ুকোষ আৰু নেফ্ৰনৰ পাৰ্থক্য আছিল হয় নেফ্ৰন 13 নম্বৰ প্ৰশ্ন হা এইটো প্ৰশ্নটো ভুল হ'ল বায়ুকোষ আৰু নেফ্ৰনৰ বৈশিষ্ট্য কি পাৰ্থক্য কিটা লিখিব দিছিলে পাৰ্থক্য কিটা চোৱা এতিয়া বায়ুকোষত কি হয় ইয়াত গেছ বিনিময় হয় বায়ুকোষ হা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড মিলি আৰু ইয়াত কি হয় নেফ্ৰনত কি হয় ইয়াত তোমালোকৰ তেজ পৰিস্ৰাৱন হয় ইয়াত ফিল্ট্ৰেশন হয় হা ইয়াত আৰু ইয়াত মূত্ৰ গঠন হয় ইয়াৰ দুটা কি হয় তোমালোকৰ কাম কিটা বেলেগ বেলেগ ঠিক তেনেদৰে ইয়াৰ গঠনটো চোৱা ইয়াত এলভিওলাইট বা বায়ুকোষত কি থাকে বেৰটো পাতল থাকে আৰু সৰু বেলুনৰ দৰে থোপা থাকে আৰু নেফ্ৰন কি হৈ থাকে ই দীঘল পাক খোৱা নলিকা সদৃশ ইয়াৰ এটা মূৰত বাউপিনত কেপসুল যাক আমি বোমেন কেপসুল বুলি কওঁ আৰু গ্লোমেৰুলুস থাকে ঠিক আছে পৃষ্ঠকালি ক্ষেত্ৰত চাও লাখ লাখ বায়ুকোষে মিলি এটা বৃহৎ পৃষ্ঠকালি গঠন কৰে আৰু প্ৰতিটো বৃক্কত 1 লাখ থকা লাখ লাখ নেফ্ৰন মিলি এটা বৃহৎ পৃষ্ঠকালি গঠন কৰে ঠিক আছে আৰু এটা কি হৈছে তোমালোকৰ ৰক্ত কোষিকা এক ঘন জালেৰে আবৰা আৰু নেক্সট হৈছে গ্লোমেৰুলাছ আৰু ৰক্ত কোষিকাৰ এক সৃষ্টি আৰু এই নলিকাৰ অংশক ৰক্ত কোষিকাৰে আবৰা ঠিক আছে এটো হৈছে ৰক্ত যোগান কেনেদৰে হয় ইয়াত প্ৰক্ৰিয়াটো চাও এতিয়া ইয়াত কি হয় ব্যাপন প্ৰক্ৰিয়া হয় আৰু ইয়াত কি হয় পৰিস্ৰাৱন বা ফিল্ট্ৰেশন হয়
আৰু পুনৰ শোষণো হয় আৰু ইয়াৰ পৰা যোনবিলাক বৰ্জিত ইউৰিয়া থাকে ধৰক ইউৰিয়া হওক ইউৰিক এচিড এইবিলাক কি হয় বাহিৰত উলিয়াই দিয়ে আৰু গ্লুকোজ ৱাটাৰ যোনবিলাক বস্তু এইবিলাক পুনৰ শোষণ কৰি লয় ঠিক আছে এতিয়া হাদৃশ্যবিলাক কি হৈছে দুইটাই নিজ নিজ তন্ত্ৰৰ কাৰ্যকৰী একক কি হয় নিজ নিজ অন্তৰ কি হৈছিলে তোমালোকৰ তন্ত্ৰৰ কাৰ্যকৰী একক তেলে এতিয়া তোমালোকৰ যোনটো শ্বসন প্ৰক্ৰিয়া একচুৱেলি তোমালোকৰ ট্ৰান্সপৰ্টেশ্যন বা তোমালোকৰ হেৰি এটা প্ৰক্ৰিয়াৰ যোনটো তোমালোকৰ হেৰি কাৰ্যকৰী এককটো কি হয় তোমালোকৰ ইয়াত এলভিওলাই বা বায়ুবু ইফালে নেফ্ৰন ঠিক আছে দুইটা বেৰ পাতল হয় আৰু ৰক্তজালিকাৰে সমৃদ্ধ যাক আমি পদাৰ্থৰ আদান প্ৰদান সহজতে কৰিব পাৰো ঠিক আছে এটা হৈছিলে তোমালোকৰ লাষ্ট কুৱেশ্যন ইয়াতে তোমালোকৰ চেপ্টাৰটো শেষ হৈছে যদি কিবা ডাউট থাকিলে তোমালোকে জনাবা আৰু এইবিলাক বস্তু মই পিডিএফটো পাই যাবা চেপ্টাৰ হেৰিয়ত ডেসক্ৰিপশন বক্সৰ লিংক আছে হ'ব এতিয়া আমাৰ ক্লাছটো ইয়াতে সামৰিছো ধন্যবাদ ইয়াত থ্যাংক ইউ নাহিলে কি দিছো থ্যাংক ইউ আমি ক্লাছটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ